চক্ৰৱৰ্তী ৰজা প্ৰভুসকল মনত ৰাখিব চক্ৰৱৰ্তী ৰজা মহাৰাজ ধৃতৰাষ্ট্ৰৰ তেওঁ প্ৰধানমন্ত্ৰী আছিল অখণ্ড ভাৰতবৰ্ষ আজিৰ দৰে অকমান ভাৰতবৰ্ষ নহয় সমগ্ৰ জম্বুদ্বীপ অখণ্ড ভাৰতবৰ্ষ য'ত হস্তিনাপুৰ ৰাজধানী তাৰ পৰা সমগ্ৰ পৃথিৱী তেওঁলোকে পৰিচালনা কৰিছিল এনেকি তেওঁৰ পত্নী গান্ধাৰীৰ গান্ধাৰ ৰাজ্যও তেওঁৰ অধীনত আছিলে গান্ধাৰ ক'ত আছিল আজিৰ কান্দাহাৰ একদম আৰৱলৈকে সেই ভূমি পৰ্যন্ত ধৃতৰাষ্ট্ৰই নিজৰ শাসনত ৰাখিছিলে তেনেকুৱা এগৰাকী প্ৰভাৱশালী ৰজাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা বিদুৰে কোনো ধৰণৰ চৰকাৰী সা সুবিধা কোনো ধৰণৰ ঘৰ মানে ধন টকা পইচা মৰ্যাদা কোনো গ্ৰহণ কৰা নাছিল তেনেকৈ আছে যিদিনাখন ভগৱান শান্তি দূত হিচাপে হস্তিনাপুৰলৈকে আহিছিল যুধিষ্ঠিৰৰ কথা মতে সেইদিনাখন ভগৱান কৃষ্ণক দ্বাৰকাধীশ ভগৱান কৃষ্ণক হস্তিনাপুৰৰ ৰাজ সিংহ দ্বাৰৰ পৰা আদৰি অনা হৈছিল আৰু দুৰ্যোধন দুঃশাসনৰ নিৰ্দেশত অত্যন্ত বিলাসবহুল কক্ষ নিৰ্মাণ কৰিছিল য'ত ভগৱান দ্বাৰকাধীশ থাকিব কৃষ্ণ দ্বাৰিকাৰ পৰম শক্তিশালী এগৰাকী পুৰুষ তেওঁ আহিব তেওঁ থাকিব সেইকাৰণে তেওঁৰ কাৰণে এইকাৰণেই এইটো দিছিলে যে দ্বাৰিকাখন এনেকুৱা এখন ৰাজ্য ভগৱানে নিৰ্মাণ কৰিছিল কোনো ৰজাৰ অধীনত তেওঁলোক নাছিল আৰু তাত ৰজাও নাছিল তেওঁ নিজেই দ্বাৰকাখন পৰিচালনা কৰিছিল সাগৰক কওঁতে সাগৰে বুকু পৃষ্ঠ উঠাই দিছিলে আৰু তাতে তেওঁ ৰাজ্যখন নিৰ্মাণ কৰি তেওঁৰ পৰিয়াল পৰিজন অন্য সামন্ত নাৰায়ণী সেনালৈ তাত তেওঁ নিবাস কৰিছিল ধন জন ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ আছিল দ্বাৰকা সুখ সমৃদ্ধিৰ কোনো পৰিভাষা নাছিল তাত কেৱল সুখ আৰু সুখ সমৃদ্ধি আৰু সমৃদ্ধি ধন টকা পইচাৰে বিধৌত আছিল দ্বাৰকা সেইকাৰণে দ্বাৰকাধীশ ভগৱান কৃষ্ণক ৰাখিবৰ কাৰণে হস্তিনাপুৰত এনেকুৱা ব্যৱস্থা কৰা হৈছিল সেই ব্যৱস্থাত অত্যন্ত বিলাসবহুল ব্যৱস্থা ভগৱান কৃষ্ণৰ কাৰণে কৰা হৈছিল কিন্তু এনে বিলাসবহুল ব্যৱস্থাক পৰিত্যাগ কৰি ভগৱান কৃষ্ণই বিদুৰৰ ঘৰত নৈশ যাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে অথচ বিদুৰে কৈছে যে মই তোমাৰ ঘৰলৈ যাম বিদুৰে মুখেৰে না কৰিবৰ কাৰণে কোনো ধৰণৰ সুযোগ নাপালে ভগৱানে মোৰ তাতে থাকিম বুলি কৈছে হ'ব লৈ গুচি আহিলে কিন্তু বিদুৰৰ ঘৰত সেই সময়ত নে শুবলৈ এখন বিচনা আছিল নে বহিবলৈ এখন চেয়াৰ আছিল কি একো নাই যে খাবলৈ কিবা অন্ন পৰমান্ন ফল দ্ৰব্য একো নাছিল তথাপি ভগৱানক তেওঁ ঘৰলৈ লৈ আহিছে আৰু সেই সময়ত তেওঁৰ পত্নী শোভাগাই ভগৱান কৃষ্ণক কল আছিল মাত্ৰ ঘৰত কেইটামান কি খাবলৈ দিবৰ কাৰণে ভগৱান আহিছে কৃষ্ণ দ্বাৰকাধীশ আহিছে কাৰণে কল কেইটাকে নিজে এৰুৱাই দিছিল আৰু আবেগ বিভল্ল হৈ ভগৱানৰ শ্ৰীমুখ দৰ্শন কৰি থাকোতে বাকলিখিনি ভগৱানক দি দিলে আৰু নিজে কলকেইটা খাই থাকিলে আৰু ভগৱান কৃষ্ণই পৰম তৃপ্তিৰে সেই বাকলিবিলাক এনেকে চুবাই চুবাই খাইছিল এই দৃশ্য দেখি বিদুৰে চকু পানী টুকি টুকি বাৰে বাৰে বাধা দিবলৈ যায় আৰু ভগৱান কৃষ্ণই বিদুৰক বাধা দিয়ে না মোৰ ভক্তই ইমান স্নেহপূৰ্বক যে দিছে এই বাকলিকেইটাই পৰম অমৃত হৈ গৈছে এনেকুৱা অমৃত মোক লক্ষ্মীও আজিলৈকে মোক বৈকুণ্ঠত আজিলৈকে দিব পৰা নাই এই বাক্য ভগৱানে স্বীকাৰ কৰিছে নিজ জাতিত জন্মগ্ৰহণ কৰা সুবৰীয়ায়ে যিকেইটা বগৰী কামুৰি কামুৰি থৈ দিছিল আধা খাই খাই ভগৱান শ্ৰী ৰামচন্দ্ৰ অযোধ্যাপতি দশৰথৰ জ্যেষ্ঠ পুত্ৰ যুৱৰাজ শ্ৰী ৰামচন্দ্ৰই পৰম তৃপ্তিৰে তাক ভক্ষণ কৰিছিল তাকে দেখি লক্ষ্মণে সুবৰীক কৈছিল আই তুমিনো জুঠা ফলখিনিহে দাদালে থব পাৰিলানে সুবৰীয়ে কৈছিল যে এই কথাটো মই ভবাই নাছিলো নহয় মই এই কথাতে মগ্ন হৈ থাকিলো যে বনৰ পৰা বুটলি বুটলি অনা বগৰীকেইটা কেনেবাকে যদি টেঙা বগৰী আহে প্ৰভুৱে এই টেঙাখিনি খালে বৰ কষ্ট পাব গতিকে কষ্টটো ময়ে আগতে ভোগ কৰো এই বুলি যিহেতু ফলটোৰ মিঠা টেঙা তাক চয়ন কৰিবৰ পৰা সামৰ্থ্য জিভাৰ বাহিৰতো আৰু বেলেগ নাই গতিকে খাই চাবই লাগিব একামূৰ গতিকে তেওঁ ক'ব নোৱাৰাকে ফলটো একামূৰ একামূৰ খাই খাই
জিভাৰে আস্বাদন কৰি কেৱল অত্যন্ত সোৱাদিছ আৰু মিঠা বগৰীকেইটা প্ৰভুৰ কাৰণে থৈ দিছিল। তাৰমানে কি, বাহ্যিকতাটোত যদিও দেখিবলৈ এইটো জুঠা ফল, কিন্তু ইয়াৰ আভ্যন্তৰীণ যিটো ভাৱনা সেইটো ইমানেই উচ্চ স্তৰ যে তাক ভাবিব নোৱাৰি, তাৰ কোনো ব্যাখ্যা দিব নোৱাৰে। সেইকাৰণে প্ৰভুসকল মনত ৰাখিব আপোনালোকে এই কথাটো যে ভক্তিত বাহ্যিকতাৰ কোনো স্থানেই নাই। দেখুওৱা ভক্তিৰ ভগৱানৰ হাতত তাৰ কোনো হেৰি নাই, কামেই নাই। আপুনি অন্তঃকৰণে কি ভক্তি সাধন কৰিছে সেইটো ভগৱানৰ কাৰণে নিৰ্ণায়ক কথা। সেইকাৰণে আমি ভক্তিৰ ক্ষেত্ৰত বেছি জাহিৰ কৰিবলৈ যোৱা, দেখুৱাবলৈ যোৱাৰ যিটো বেপাৰ আৰম্ভ হৈছে, এইটোৱে সমাজক ভক্তিৰ পৰা বিচ্ছিন্ন কৰিছে। কোনোবা এজন ব্যক্তিয়ে নামঘৰলৈ জীৱনত গৈও নাপাব পাৰে, কোনোবা এজন ব্যক্তিয়ে জীৱনত মঠ মন্দিৰলৈ নেযাবও পাৰে, কিন্তু তেওঁৰ অন্তৰতে যদি ঈশ্বৰ বিদ্যমান কৰি ৰাখিছে, তেওঁৰ জীৱনত কেতিয়াও যদি কাৰো অকল্যাণী কৰ্ম এটাও কৰা নাই, সকলো জীৱৰ প্ৰতি তেওঁৰ কেৱল দয়া আৰু কৰোণা দৃষ্টিৰে ভৰপূৰ হৈ আছে, তেতিয়াহ'লে তেওঁ যি ভক্তি সাধন কৰিব ভগৱানে সেই ভক্তিকহে স্বীকাৰ কৰে। এইটো বহুত ডাঙৰ কথা। হনুমানক উপহাৰ স্বৰূপে মাতৃ সীতাই অত্যন্ত মূল্যৱান হাৰ এডাল উপহাৰ দিছিলে ৰাজসিংহাসনত বহাৰ পিছত। আৰু হনুমানে প্ৰত্যেকটো মুকুতা দাঁতেৰে কামুৰি কামুৰি এনেকে ফটাই ফটাই গোটেই মালাধাৰে বিকৃত কৰিব। কোনোবাৰ দৃষ্টিত বনৰ বান্দৰেনো মুকুতাৰ মালা কি মূল্য বুজে, কিন্তু যেতিয়া হনুমানক সোধা হ'ল, হনুমানে চাইছিল যে মই কামুৰি কামুৰি চালো ইয়াৰ ভিতৰত ৰাম আছে নে নাই, দেখিলো যে ৰাম নাই দেখোন। য'ত ৰামেই নাই তাতে মোৰ কাম নাই সেইটো বস্তু। হাম ৰাম জি কি ৰাম জি হামাৰে হায়, খুব ধুনীয়াকে ভজন গায়। মই ৰামৰ ৰাম মোৰ, মই তোমাৰ তুমি মোৰ। ভগৱানে ভাগৱততে খুব ধুনীয়াকে উল্লেখ কৰিছিলে, সিও ভৈলা মোৰ ময়ো ভৈলো তাৰ। ভগৱানৰ বাণী দেই প্ৰভু, যে একান্ত চিত্তে সম্পূৰ্ণ শুদ্ধ হৃদয়েৰে সমৰ্পিত মনোবৃত্তিৰে কল্যাণকাৰী চিন্তাৰে আপুনি যদি নিজকে ভগৱানৰ ওচৰত সমৰ্পিত কৰিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ ভক্তিক ভগৱানে স্বীকাৰ কৰিব। অন্যথা আপোনাৰ কুন্তী দেৱীয়ে সদায় ৰাতিপুৱা এপাহ পুষ্প লৈ পেলাই ভগৱানৰ মন্দিৰলৈ যায়। যি পালে আৰু গা ধুই উঠি যি পালে। এদিন দেখিলে যে এপাহ সুগন্ধিযুক্ত পদুম ফুল হাতত লৈ কুন্তী দেৱী মন্দিৰলৈ আহিছে। গান্ধাৰী বোলে তুমি কলে যোৱা? বোলে মই কৃষ্ণ মন্দিৰলৈ যাওঁ, ভগৱানৰ মন্দিৰলৈ যাওঁ। গান্ধাৰীয়ে পুত্ৰ দুৰ্যোধনক কলে, বোলে দুৰ্যোধন, কাইলৈ প্ৰাতঃতে মই যেতিয়া মন্দিৰলৈ যাম, তুমি মোক সোণৰ ফুল অলপ আনি দিবা, মই ভগৱানক সোণৰ ফুলেৰে পূজা কৰিম কালি। কুন্তীয়ে যদি বনৰ পৰা ছিঙি নিয়া এপাহ পদুম ফুলেৰে পূজিলেই ভগৱান তেওঁৰ প্ৰতি ইমান সুপ্ৰসন্ন হৈ যায়, মই সোণৰ ফুলেৰে পূজা কৰিম। হ'ব, যোৱা আজ্ঞা মাতা। দুৰ্যোধনে কি কৰিলে? মাতৃৰ বাক্য পালন কৰিলে। পিছদিনা ৰাতিপুৱা কুন্তী দেৱীয়ে এপাহ পুষ্প লৈ পেলাই পুজিবলৈ যাব ওলালে, আৰু ভগৱান সাক্ষাৎ তেওঁৰ সন্মুখত আহি বিষ্ণু থিয় হ'ল, যে আয় মোক ইয়াতেই দিয়া তোমাৰ পুষ্প। বোলে এইটোতো মই মন্দিৰতহে দিওঁ তোমাক। বোলে আজি বোলে মন্দিৰলৈ যাব নালাগে। বোলে কিয়? বোলে দুৰ্যোধনে এনেকে সোণৰ ফুলেৰে ঢাকি ৰখিলে, তাতে তোক সোমাবলৈ মোৰো জাগা নাই, আৰু তুমি ক'ৰ পৰা সোমাবা, সেইকাৰণে মই নোসোমালোৱে আজি মন্দিৰত। কিন্তু তোমাৰ এই যি ভক্তিযুক্ত মোক যিখিনি পুষ্প তুমি দিয়া, সেইখিনি মোৰ কাৰণে বহুত মূল্যৱান, আৰু সেইখিনিতো মই ল'বই লাগিব। সেইকাৰণে মই বাটতে ৰৈ আছো, তুমি আহিবা, তোমাৰ ভক্তিযুক্ত পুষ্পপাহ মই গ্ৰহণ কৰিম। সোণৰ ফুলেৰে একদম গুৰুআসনৰ পৰা হেৰিলৈকে যেতিয়া ঢাকি ৰাখিছে, যে ভগৱানেই সোমাব নোৱাৰে, তাত আৰু ভক্ত। তাৰমানে ইয়াৰ অৰ্থটো এইটোৱেই যে আপুনি কি দ্ৰব্যৰে ভগৱানক সন্তুষ্টি কৰিব,
সেই দ্ৰব্যসমূহৰ লগত আপোনাৰ যদি মানসিকতাৰ যদি কিবা সম্পৰ্ক আছে, ভক্তি শ্ৰদ্ধা, সেইকাৰণে মানে দ্ৰৌপদী যিদিনাখন দেখিলে যে দুৰ্বাসাৰ অভিশাপত আজি সমগ্ৰ পঞ্চপাণ্ডৱ বিনাশ হৈ যাব, অদুশেষত তেওঁ ভগৱানক স্তুতি কৰিলে, হে প্ৰভু আজি তোমাৰ বেটিৰেকে, কাৰণ মোৰ অক্ষয় পাত্ৰ আজি মই খাই ধুই থৈ দিছো, যেতিয়ালৈকে দ্ৰৌপদীয়ে অক্ষয় পাত্ৰ নুধুৱে নপখালে তেতিয়ালৈকে সেই অক্ষয় পাত্ৰৰ পৰা যিমানে ইচ্ছা সিমানেকে তেওঁ দিব পাৰে। কিন্তু আজি এনেকুৱাহে ঘটনা ঘটিলে যে সেই অক্ষয় পাত্ৰ আজি তেওঁ ধুই পখালি ৰাখিলে। আৰু দুৰ্যোধন আৰু দুঃশাসনে দুৰ্বাসাক এনেকুৱা এটা সময়ত পঞ্চপাণ্ডৱৰ ওচৰলৈকে প্ৰেৰণ কৰিলে যে আমাৰ ভাইকেইজন বনবাসত আছে, তুমি খবৰলৈ আহা। আৰু দুৰ্বাসা আহি কিনে ক'লে যে যুধিষ্ঠিৰক কবা আমি আহি আছো স্নান কৰিবলৈ, তে খোৱাৰ প্ৰবন্ধ কৰিব লাগিব। ভগৱান কৃষ্ণ আহি ওলাল, আহি দ্ৰৌপদীক সুধিলে বোলে কি হৈছে তোমাৰ, বোলে মোৰ এনেকুৱা এনেকুৱা, বোলে তোমাৰ কি হৈছে সেইবোৰ মই পিছত শুনিম, মোৰ বুঢ়াত ভোক লাগিছে আগতে মোক খাবলৈ দিয়া। বোলে প্ৰভু সমস্যা সেইটোৱেই, বোলে মই সেইবোৰ সমস্যা পিছত শুনিম, প্ৰথমতে মোৰ সোধাটো তুমি নিবাৰণ কৰা। কান্দিব ধৰিলে চৰণত পৰি, যে প্ৰভু মোৰ যি ক্ষমতা, এগৰাকী যজ্ঞত জন্ম হোৱা যাজ্ঞসেনী দ্ৰৌপদীৰ যি ক্ষমতা, প্ৰভুসকল আইসকল, দ্ৰৌপদী জনী সম্ভৱা নহয়, কোনো মাতৃৰ গৰ্ভত তেওঁৰ জন্ম হোৱা নাই, যজ্ঞৰ কুণ্ডত যাৰ জন্ম হৈছে যাজ্ঞসেনী। গতিকে তেনেকুৱা শক্তিশালী এগৰাকী নাৰী, যি দ্ৰৌপদীৰ কেশত দুৰ্যোধনে ধৰিলে কাৰণে, দুঃশাসনে ধৰিলে কাৰণে গোটেই 100 পুত্ৰ বিনাশ হৈ গ'ল পাণ্ডৱ কৌৰৱ। ইমান শক্তিশালী নাৰী দ্ৰৌপদী। মানে শালংকৃতা বৰনাৰী বিলাকে সদায় কেশ বান্ধি ৰাখে মানে সংযমতাৰে। এবাৰ লক্ষ্মী আহে, কি দেৱী ৰুক্মিণী আৰু ভগৱান কৃষ্ণ এনে কথা পাতি আছে। সেই সময়ত ৰুক্মিণী আয়ে চুলি ধুই পেলাই ঘৰৰ ভিতৰতে চুলিৰ প্ৰসাধন কৰি আছিল। আৰু ভগৱান অন্তঃপুৰত গৈ খুব চলে পৰিহাসে ৰুক্মিণীক এনেকুৱা কিছুমান কথা ক'লে, সেই কথাত ৰুক্মিণী মুধাচুত হৈ গ'ল, বেহুচ হৈ গ'ল শুনি শুনি। যেতিয়া বেহুচ হৈ পৰি গ'ল, তেতিয়া ভগৱান কৃষ্ণই তেওঁক পৰি নোযোৱাকে ধৰিলে। কিন্তু সেই সময়ত ৰুক্মিণীৰ চুলি খোলা আছিলে, আৰু এগৰাকী মহিয়সী নাৰীৰ চুলি, খোল খাই যোৱা চুলি মাটিত পৰিব কাৰণে, মাটিত পৰিলেই অনৰ্থ হ'ব, মাটিত পৰিব নোৱাৰে। সেইকাৰণে ভগৱানে তৎক্ষণাৎ চতুৰ্ভুজী ৰূপ ধাৰণ কৰি দুখন হাতেৰে ৰুক্মিণীক ধৰিছিল আৰু দুখন হাতেৰে কেশ বান্ধি সংযত কৰি ৰাখিছিল। প্ৰভুসকল মনত ৰাখক, আজিকালি ফেশ্বন হৈছে চুলি মেলি ফুৰা, সেইটো বেলেগ কথা বাৰু, কিন্তু শালংকৃতা বৰনাৰীসকলে কেশ বন্ধন কৰি ৰাখে। দ্ৰৌপদীয়ে কৈছিল সেইকাৰণে যে মোৰ এই সংযমী কেশ, হে দুঃশাসন, তুমি ইয়াতে ধৰি পেলাই মোক খুলি পেলালা, ৰাজ দৰবাৰলৈকে খোলা কেশেৰে মোক তুমি লৈ আহিলা, ময়ো এই কেশ সিদিনাখনহে বান্ধিম, তোমাৰ ৰক্তেৰে মই যিদিনাখনলৈকে এই কেশ নধুও। আৰু সেইটোৱে ধ্বংস সিদিনাখনৰ পৰাই আৰম্ভ, কুৰুক্ষেত্ৰ বিনাশ কৰো। সেইকাৰণে সেই প্ৰভুসকল যে ঈশ্বৰ পুৰুষেও, সেইকাৰণে এনেকুৱা সামৰ্থ্যশালী পুৰুষসকলৰ, বিধৰ্মী পুৰুষসকলৰ সেৱা ঈশ্বৰ পুৰুষে কেতিয়াও গ্ৰহণ নকৰে। দুৰ্যোধন দুঃশাসনৰ সেৱা ভগৱানৰ ল'বলগীয়া নাই, কিন্তু পৰম পবিত্ৰ মনৰ বিদুৰৰ সেৱা ভগৱানে গ্ৰহণ কৰিছে। তেওঁৰ পত্নী শোভাগাই দিয়া তেওঁৰ বাকলিকেইটাই ভগৱানৰ কাৰণে পৰম অমৃত আছে। গতিকে ভক্তিত বাহ্যিকতাৰ কোনো কাৰণতে স্থান নাই। ভক্তিত আভ্যন্তৰীণ আপোনাৰ মনৰ স্থিতি কি, সেইকাৰণে আপুনি নিৰ্ণয় কৰিব নোৱাৰে আচলতে কোনজন ভকতে কি সেৱা কৰিছে।
আপুনি মই ইয়াক নিৰ্ণয় কৰিব নোৱাৰো, আমাৰ সামৰ্থ্যৰ বাহিৰত। সেইকাৰণে ভক্ত দেখিলেই ভক্তৰ প্ৰতি প্ৰণিপাত জনোৱাটো প্ৰত্যেকগৰাকী ভক্তৰে নিয়ম। যে আপুনি কি কৰিছে কি কৰা নাই সেইটো মোৰ বিচাৰ্য নহয়, কিন্তু আপোনাক মই ভকত বুলিয়ে সেৱা কৰিছো। যদি মোৰ এই সেৱা গ্ৰহণ কৰিব পৰাৰ সামৰ্থ্য আপোনাৰ আছেতো আপুনি গ্ৰহণ কৰিব। যদি গ্ৰহণ কৰিব পৰা সামৰ্থ্য নাই তেতিয়াহ'লে তাৰ পৰিণাম আপুনি ভোগ কৰিব। হীৰা মৰা নয়নৰ ধাৰাৱে বৈ শোকত আকুল ভাৱে কতহু কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে আর ইহেন অৰুণত চৰণ দুখানি তেজি জীৱ পুনঃতে মাধৱ বান্ধৱ নৱধা সমূলি নিয়োগ মোক লগতে। একেটাই মাত্ৰ প্ৰাৰ্থনা যে মোক তুমি লগত লৈ যোৱা, মোক তুমি লগত লৈ যোৱা। ৰাম এহি বুলি পাৱে পৰিয়া কান্দন্ত ঐ অনেক কাৰুণ্য ভাৱে দশো দিশে দুখে দেখন্ত আন্ধাৰ চেতন নাই কে গাৱে। অস্থিৰ হৈ গল উদ্ধৱ, ব্যাকুল হৈ গল, ধৈৰ্যহীন হৈ যাবলৈ যেন পৰিস্থিতি। কি হব এতিয়া যদি মোক লগত লৈ নাযায় ভগৱানে? তেওঁ যদি অকলে গুচি যায় তেতিয়াহ'লে মোৰ অৱস্থা কি হ'ব? মই কাক লৈ জীয়াই থাকিম? আজিৰ পৰা মই কাৰ কৰ্ম সাধন কৰিম? হে ৰাম ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখ কমল শুনা নৰলোক মহন্তৰ শোক দেখা দুখ কেন মতে ধন জন যত জীৱন যৌৱন জানা হবে শাশ্বত। উপদেশ অকমান আহিছে আৰু উপদেশত খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে হে মহন্ত সকলৰ দুখ কত আপোনালোকে চাওক। ধন জন জীৱন যৌৱন এইবিলাক অশাশ্বত, এইবিলাক মিছা। অশাশ্বত শব্দৰ অৰ্থটো হল কি? মিছা। ধন আজি আছে কাইলে নাই, যৌৱন আজি আছে কাইলে নাই, জীৱনটো জলৰ ৰেখা, আজি আছে কাইলে নাই। এইবিলাক অশাশ্বত বস্তু। কিন্তু আচৰিত কথা যে আমি এইবিলাকক অশাশ্বত বুলি জানিও, মিছা বুলি জানিও, অনিত্য বুলি জানিও আমি কিন্তু এইবিলাকৰ পৰা মোহাচ্ছন্ন হবলৈ পৰা নাই। ইয়াত সেইকাৰণে কৈছে ৰাম পুত্ৰ পৰিবাৰ সকলে অসাৰ তাতে কনাতে কমায়া খনেক থাকিয়া খনেকে অন্তৰৈ সাম্যকে মেঘৰ ছায়া। এইবিলাকৰ প্ৰতি, এইবিলাক মেঘৰ ছায়া বুলি কৈছে। কোনবিলাক? ধন জন পুত্ৰ পৰিবাৰ অশাশ্বত। বাপসকল, মই এটা বিশেষ কথাৰ পৰা আৰম্ভ কৰিছিলো অলপ আগে, গোস্বামী তুলসীদাসৰ কথা।
গোস্বামী তুলসীদাসে ৰত্নাৱলী বুলি এগৰাকী তেওঁৰ ছোৱালীক পত্নী হিচাপে গ্ৰহণ কৰিছে। ৰত্নাৱলী দেখিবলৈ ইমানেই ধুনীয়া আছিল, সৌন্দৰ্যশালী, সেইকাৰণে তেওঁক নোচোৱাকে তুলসীদাস থাকিব নোৱাৰে। তুলসী গোস্বামী আছিল তেতিয়া, তেওঁ যজমানী ব্ৰাহ্মণ পণ্ডিত এগৰাকী আছিল। গতিকে তেওঁ কৰবালৈ পূজা পাতল কৰিব গ'লেও বেছি সময় নাথাকে, আৰু পূজা শেষ হোৱাৰ লগে লগে তুৰন্তে ঘৰলৈ আহে আৰু পত্নীৰ শ্ৰীমুখ দৰ্শন কৰি থাকে। বাছ ইমানেই কাম। পত্নীক নোচোৱাকে তেওঁ থাকিব নোৱাৰে। এদিন তেওঁ কৰবাৰ পৰা আহি দেখিলে যে ঘৰটো বন্ধ কৰা আছে। ঘৰ খুলি গৈ পত্নীক ইফালে মাতিলে, ৰত্নাৱলী ৰত্নাৱলী, নাই, নেদেখে। ওচৰৰ মানুহ সুধিলে যে আমাৰ ৰত্নাৱলী ক'ত গ'ল? বোলে মাকৰ ঘৰলৈ গ'ল, দেউতাকে তেওঁক নিবলৈ আহিছিলে, লৈ গুচি গ'ল, আৰু আমাক কৈ গৈছে যে তেওঁ আহিব সোনকালে, কিবা এটা বিশেষ কামত গৈছে। বাছ এইখিনি কথা শুনিবলৈহে পালে তুলসী গোস্বামীয়ে জোৰে বস্তুটোতে থৈ চিধা একদম শহুৰেকৰ ঘৰলৈ বুলি বাট পোনালে। বিৰাট প্ৰচণ্ড ৰ'দ, গোটেই দিনটো ৰ'দে ৰ'দে খোজ কাঢ়িছে। অলপ পিছত প্ৰচণ্ড বৰষুণ আহিলে। বৰষুণত তিতি তিতি গতি কিন্তু অৱৰুদ্ধ, গৈয়ে আছে, ৰোৱা নাই। বৰষুণ কাৰণে যে কৰবাত জিৰাব, ৰ'দ কাৰণে যে কৰবাত ছাঁ ল'ব, এনে নাই, গৈ আছে। পত্নীক দেখিব লাগে সোনকালে। গৈ গৈ এটা প্ৰচণ্ড নদী দেখিছে, বাৰিষা, ভৰ বাৰিষা। সেই নদী সাঁতুৰি পাৰ হৈ দিছে, কবই নোৱাৰে। আৰু এনেকে গৈ গৈ পুৱতি নিশা গৈ পত্নীৰ ঘৰ পাইছে। শহুৰেকৰ ওখ বেৰ আছিলে, বেৰ পাৰ হৈ গৈ পেলাই দুৱাৰত টোকৰ দিছে। দুৱাৰ খুলি শহুৰেকৰ মানুহ দেখে যে তুলসী গোস্বামী আহিছে। আৰে জোঁৱাই, কিয় তুমি এনেকে আহিলা? কৈছে ৰত্নাৱলীক নেদেখি মই থাকিব নোৱাৰিলো আৰু মই তেনেকে গুচি আহিলো। চবে দেখিলে শহুৰেকৰ মানুহটো ভালে পায় যে জোঁৱায়েকে তেওঁলোকৰ ছোৱালীজনীক ইমান ভাল পায়, সেইটোতো ভাল লগাই কথা হ'লে। কিন্তু ৰত্নাৱলী এটা ডাঙৰ কথা কৈ দিলে যে এনেকুৱা অনুৰাগ, এনেকুৱা প্ৰেম আপোনাৰ যদি ৰামৰ প্ৰতি হ'লহেঁতেন, এনেকুৱা দুৰ্বাৰ গতিৰে যদি আপুনি প্ৰভু প্ৰাপ্তিৰ কাৰণে যদি জীৱনত কৰ্ম কৰিলেহেঁতেন, তেতিয়াহ'লে আপুনিতো প্ৰভুক পায়ে গ'লহেঁতেন সাক্ষাৎ, সেইবুলি ক'লে। আৰু এই কথা শুনাৰ পিছত তুলসী গোস্বামী দৃঢ় মন হৈ গ'ল। তুমি সঁচা কথা ক'লা হে ৰত্নাৱলী। মই যদি তোমাৰ কাৰণে ইমান অনুৰাগী নহয় বোলে, ঈশ্বৰৰ প্ৰতি অনুৰাগী হলোহেঁতেন, ঈশ্বৰক পাবৰ কাৰণে যদি ৰ'দ বৰষুণ কাটি কৰি যদি তেওঁক পাবৰ কাৰণে কৰ্ম কৰিলোহেঁতেন, মই আজিয়ে এই মুহূৰ্ততে সংকল্প ললো। ব্ৰাহ্মণ আছিলে, হাতত জল ললে, এনেকে সংকল্প লৈ পানী এৰি দিলে যে এই মুহূৰ্তত মই সকলো পৰিত্যাগ কৰিলো আৰু প্ৰভু প্ৰাপ্তিৰ সাধনাত আজিৰ পৰাই খোজ ললো। এই বুলি পিছুৱাই, 2 খোজ পিছুৱাই আহি অৰণ্যলৈ গতি কৰিলে। আৰু সেই গোস্বামী তুলসীদাসে যেতিয়া ৰামৰ কথা কৈছিলে, সেই ৰামৰ কথা শুনিবৰ কাৰণে সাক্ষাৎ প্ৰভু ৰাম আৰু লক্ষ্মণ দুটি শিশু বালক হিচাপে সন্মুখত বহি থাকিছে তেওঁৰ চৰিত্ৰ শুনিবৰ কাৰণে। হনুমান সাক্ষাৎ মূৰ্তিমান হৈ ছদ্মবেশেৰে তাত ৰামৰ কথা শুনিবৰ কাৰণে বিদ্যমান হৈ থাকিছে। আৰু ৰাম আৰু লক্ষ্মণ শিশু অৱস্থাত আহি পেলাই তেওঁৰ কথা শুনি থাকে। আৰু সদু শেষত গোস্বামী তুলসীদাসৰ হাতেৰে এটি চন্দনৰ তিলক ল'বৰ কাৰণে তেওঁলোকে ৰৈ থাকিছিল। এদিন খুব কান্দিছে, তেওঁ কান্দিছে। আৰু শিশুৰূপী ৰাম আৰু লক্ষ্মণে গৈ গোস্বামী তুলসীদাসক কৈছে যে হে মহাৰাজ, হে ঋষিবৰ, আমাক এটি তিলক দিয়া, চন্দনৰ তিলক। হ'ব আৰু তোমালোকে কাৰোবাৰ পৰা লোৱা, আৰু মোক আৰু আমনি নকৰিবা, এইবুলি আকৌ কান্দিছে। কৈছে তোমাৰ ইমান দুখ কিহৰ কাৰণে? কৈছে যে মই ইমান সাধনা কৰিছো, মই প্ৰভুক দেখা নাই, মই কেতিয়া দেখিম প্ৰভু? এই দুখতে। তেতিয়া শিশু দুটাই তেওঁক সুধিছে যে তোমাৰ প্ৰভু ইমান কঠোৰ নে? তোমাৰ ভগৱান ইমান কঠোৰ নে? তুমি ইমান সাধনা কৰাৰ পিছতো তোমাক দেখা নিদিয়ে?
কৈছে নাই 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 এইটো কথা নকবা, মোৰ প্ৰভু দয়াৰ সাগৰ, মোৰ প্ৰভু কৃপা সিন্ধু, মই হয়তো সাধনা কৰিব জনা নাই, সেইকাৰণে তেওঁ প্ৰভুৰ গাত দুখ নাই, তেনেকে নকবা, মোৰ প্ৰভু কৰুণা সিন্ধু। তে যি কি নহওক প্ৰভুসকল, এই যে ভাগৱতত মহাপুৰুষে এই কথা কলে যে পুত্ৰ কন্যা এইবিলাক মেঘৰ ছায়া, সেই বুলি আপোনালোকে এইবিলাকক অনাদৰ কৰিব নেকি? যে আজিতো ভাগৱতত শুনিলো, গতিকে আজিৰ পৰা আৰু সন্তানৰ খবৰ নলওঁ, যি হয় তাকে হ'ব, খালে খাব নাখালে নাই, আমি ঈশ্বৰ সন্মান। মহাপুৰুষে আপোনালোকক এইটো কথাই সোঁৱৰাইছে যে আপোনালোকৰ সতি সন্ততিক এনেধৰণে সংস্কাৰিত কৰক, আপোনাৰ স্ব উপাৰ্জিত ধন সম্পত্তিক আপুনি এনেধৰণে সংৰক্ষিত কৰক বা এনেধৰণে জগতত প্ৰয়োগ কৰক, যাতে আপুনি ভৱিষ্যতে কবলগীয়া নহয় যে মই এনেকুৱা সন্তান জন্ম দিলো যাৰ কাৰণে মই আজি অশান্তিত ভুগিছো। কিন্তু আপোনাৰ সন্তানৰ কৃতকাৰ্যতাই যদি জগতত কল্যাণকাৰী প্ৰভাৱ পেলায়, তেতিয়াহ'লে আপুনি নিজকে সিদিনাখন গৰ্ব অনুভৱ কৰিব যে মোক ভগৱান তুমি যে মোক সন্তান দিছিলা, এই সন্তানৰ কাৰণে মই আজি নিজকে ধন্য মানিছো। অৰ্থাৎ সিদিনাখন সন্তান আপোনাৰ কাৰণে কল্যাণকাৰী হ'ব। যদি আপোনাৰ দ্বাৰা উৎপাদিত সন্তান যদি জগতৰ অকল্যাণকাৰী হয়, দুষ্ট অনাচাৰী হয়, সিদিনাখন কিন্তু সন্তান আপোনাৰ কাৰণে মেঘৰ ছায়া হ'ব, তাতক নাটক মায়া। তেতিয়া আপুনি নিজেই ক'ব যে এইবিলাক এনেই মই জন্ম দিলো জগতত, ইহঁতৰ পৰা একোৱেই কামত নাই। যি কি নহওক প্ৰভুসকল, ৰাম কেতিক্ষণে পৰে নৰতনু ইটো, জীৱন জলৰ ৰেখা, সততে চিন্তিও কৃষ্ণৰ চৰণ, মৰণয়ে ভুনে দেখা। ভগৱানৰ চৰণ চিন্তা কৰিবলৈ কৈছে। কেতিক্ষণে পৰে নৰতনু, কোনো ক'ব নোৱাৰে। বিষয়ৰ শুকৰ কহু পাইয়াৰে, হৰি পদ সেৱা মানৱী বিনে নাই, নাম পৰম ধন, চিন্তহু মন ভাইয়াৰে, তনু চিন্তামণি বিফল যায়। এইটো তনু চিন্তামণি প্ৰভুসকল, এই শৰীৰটো মনুষ্য শৰীৰটো বৰ সাধাৰণ নহয়। ভগৱানে নিজৰ স্বৰূপ দৰ্শন কৰিবলৈ হেনো মানুহক জন্ম দিছে, মানুহ নামৰ শৰীৰটো নিৰ্মাণ কৰিছে। তেওঁ নিজক চাবৰ কাৰণে যে মই এনেকুৱা, নিজৰ স্বৰূপ দৰ্শন কৰিবৰ কাৰণে মানুহৰ সৃষ্টি। গতিকে মানুহৰ দ্বাৰা কৃতকৰ্ম ঐশ্বৰিক হ'ব লাগে। মানুহে অনিশ্বৰযুক্ত কৰ্ম কেতিয়াও মানুহৰ দ্বাৰা সাধন হ'ব নালাগে। যাক মানুহে নৰাধম বুলি ক'ব, পশুতুল্য বুলি তুলনা কৰিব যাতে নোৱাৰে, কাৰণ আপুনি মানুহটো। গতিকে আপোনাৰ পৰা যি চিন্তা প্ৰসূত হ'ব, আপোনাৰ দ্বাৰা যি কৰ্ম সম্পাদিত হ'ব, সেই কৰ্ম ঐশ্বৰিক কৰ্ম হ'ব লাগে। কাৰণ ঈশ্বৰৰ স্বৰূপ আপোনাৰ তাতে ঢালি বাকি দিছেতো, সেইকাৰণে আপোনালোকক অমৃত সন্তান বোলা হৈছে। শৃণ্বন্তু বিশ্ব মনুষ্যম অমৃতস্য পুত্ৰাঃ, মানুহ অমৃতৰ সন্তান। গতিকে অমৃত সন্তান মানুহৰ দ্বাৰা যি কৰ্ম সম্পাদিত হয়, সেই কৰ্ম সৰ্বদা কল্যাণকাৰী হ'ব লাগে। আৰু সঁচাকে পৃথিৱীৰ যিমান জীৱ জগতত যিমান বস্তু আছে, সকলোৰে কল্যাণ কৰিবৰ পৰা সামৰ্থ্য বুদ্ধিমত্তা মানুহৰ তাতে থাকে। সেইকাৰণে সততে চিন্তিয় কৃষ্ণৰ চৰণ, এই নৰতনু
কেতিয়া শেষ হয় কোনেও ক'ব নোৱাৰে। জীৱন দুদিনীয়া। আমিতো গোৱালপৰীয়া মানুহ, আমাৰ গোৱালপৰীয়া ভাষাত আমাৰ লোকসংগীতত খুব ধুনীয়াকে কৈছে, টাকা পয়সা ভিতার বাড়ি জীবন গেলে সব রইবে হে পরি, সঙ্গের সাথী কেউ তোর হবে না, এই ভব নদী কেমনে হইবে পাহাড়, ওই একবার হরি বলো মন বাহারে বার, বেলা ডুবিলে হবে রে অন্ধকার, বেলা ডুবিলে হবে রে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী, সঙ্গের সাথী কেউ তোর হবে না, ওই একবার হরি বলো মন রসনা, মানৱ দেহের গৈৰৱ কইর না। এটা মাটিৰ ভাণ্ডৰ যেনেকে কোনো নিৰাপত্তা নাই, ঠংকে পৰিলে ভাঙি চিঙি চুৰমাৰ হয়। এটা মাটিৰ কলহ যিদিনাখন ভাঙি যায় তাক আৰু পুনৰ গঢ়িব নোৱাৰে, গঢ়িবৰ কাৰণে এটা প্ৰক্ৰিয়া আছে। সি বহুকাল বছৰ আৰু মাটিত বিলীন হৈ 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 মাটিত জিন গৈ মাটি হৈ যাব লাগিব, তাৰ পিছতহে তাক আকৌ গঢ়িব পৰা যায়। এই মনুষ্য জীৱনটো এটা পূৰ্ণ ঘট, কিন্তু ই মাটিৰ নিৰ্মিত। ই যদি ভাঙি যায়, খণ্ডিত খণ্ড হৈ যায়, ইয়াক পুনৰ গঢ়াৰ উপায় নাই। সি 84 নৰক যোনি ভ্ৰমি 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 যদি উপজীব্য হয়, তেতিয়াহ'লে পুনৰ এবাৰ আকৌ মনুষ্য জন্ম তেওঁৰ জীৱনত প্ৰাপ্তি হ'বও পাৰে, নহ'বও পাৰে। সেইকাৰণে মনুষ্য জীৱনক কি বুলি কৈছে? দুৰ্লভ মনুষ্য জন্ম, সেনথৰে নপায় বা পুনো। আকৌ ইমান সোনকালে ইয়াক পাব বুলি আপুনি আশা নকৰাই ভাল। পাইছে কাৰণে মনুষ্য জীৱনৰ সাৰ্থক কৰ্ম আপুনি আপোনাৰ জীৱনত সাধন কৰি যাবই লাগিব। বেলা ডুবিলে হবেৰে ৰাত্ৰি। বেলা ডুবিলে মানে আপোনাৰ জীৱনৰ সূৰ্য যিদিনাখন অস্ত যাব, সৰু ল'ৰা ছোৱালীবিলাক জন্ম পোৱাৰ লগে লগে সেয়া উদিত সূৰ্য, যৌৱন প্ৰাপ্ত যেতিয়া হয় সি দুপৰীয়াৰ প্ৰখৰ সূৰ্য, আৰু লাহে 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 যেতিয়া ভটিয়লি গীত গাবলৈ আৰম্ভ কৰে, জীৱন ভটিয়ায়। অনিচ্ছা, হেলা, ভাগৰ, বিষ, যন্ত্ৰণা এইবিলাকে এটা এটাকে আগুৰি ধৰে। কিবা কৰিব মন থাকিলেও এলাহ, ভাগৰ এইবিলাকে তেওঁক নিৰাশ কৰি তোলে। ঈশ্বৰ সাধনা কৰিবৰ কাৰণেও তেওঁ কি ক'ব যে মই গ'লোহেঁতেন যাওক, নেযাওঁ আৰু বেছি সময় বহি থাকিব নোৱাৰো নহয় তলত, গতিকে আৰু ইয়াৰ পৰাই সেৱা জনাইছো। কিন্তু যিখিনি সময়ত তেওঁ বহু সময় একেলগে বহি থাকিব পাৰিছিল, সেই সময়ত কিন্তু তেওঁ শুনিবলৈ নাহিলে। যিটো সময়ত তেওঁ ঘণ্টা ঘণ্টা জুৰি মাটিত বহি ঈশ্বৰৰ সাধন কৰিব পাৰিছিলে, সিদিনাখন কিন্তু তেওঁৰ মন মানসিকতাত কোনেও জাগ্ৰত কৰি নিদিলে যে তোমাৰ শক্তি সামৰ্থ্য থাকোতেই তুমি এই কৰ্ম কৰি লোৱা। সকলোৰে ধাৰণা এটাই হ'ল যে ধৰ্ম কাৰ্য বৃদ্ধ কালত কৰিব লাগে, গতিকে বৃদ্ধ কালত আমি কৰিম। কিন্তু ঈশ্বৰ পুৰুষে ইয়াৰ হিচাপো দি থৈছে, মহাপুৰুষে ইয়াৰ হিচাপ দিছে ধুনীয়াকৈ। প্ৰহ্লাদ চৰিত্ৰ, ঔ মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত, অৰ্ধে কবি ফলে যাই জানিবা নিদ্ৰাত। 100%ৰ 50% 50% টোপনিতেই যায়। ৰাম বিংশতি বৰিষ আউৰ যাই উমলন্তে, আউৰ 10 বৰিষ ধন কয় উপাৰ্জন্তে। 20% 100% আয়ুসৰাজিৰ 20% কেৱল উমলোতেই যায়, কোনো কামত নাহিল, সেইকেইটা এনেই গ'ল।
অৰ্থাৎ ক'বলৈ গ'লে এতিয়ালৈকে 70%, 100%ৰ 70% হিচাপতকে বাহিৰত গুচি গ'ল, এনেই গ'ল। থাকিল কিমান? 30%। তাৰো হিচাপ দিছে চাব। 80% গ'ল, আকৌ 20% আছে। বৃদ্ধ কাল যাই শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নথাকে শকতি। 20% বৃদ্ধ কালত যায়, আৰু সেই বৃদ্ধকাল সময় কোনো এটা কাম সঠিকভাৱে কৰাৰ তেওঁৰ কোনো ধৰণৰ মানসিকতা আৰু নাথাকে। ঈশ্বৰ সেৱাৰ সাধন কেতিয়া কৰিব আপুনি? ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। অলপতে দেখিলো যে কোনোবা এজনে ছ'চিয়েল মিডিয়াত এটা কথা কৈছে, এই শিশুবিলাকে আজিকালি ভাগৱত পাঠ কৰিবলৈ লৈছে, ইহঁতে বেপাৰ কৰিবলৈ লৈছে। ভাগৱত পাঠ কৰাবিলাকে বেপাৰ কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া শিশু এটাই বাৰু ভুলে শুদ্ধ ভাগৱত ক'বলৈ আৰম্ভ কৰিছে, ঈশ্বৰ সাধনা কৰিবলৈ আৰম্ভ কৰিছে, আমিবিলাকে প্ৰেৰণা দিব লাগে। ডেকা ল'ৰা এটাই যেতিয়া নামঘৰলৈ ধুতি সাজ পিন্ধি কৃষ্টি ৰক্ষা কৰিবৰ কাৰণে, ধৰ্ম সাধন কৰিবৰ কাৰণে নামঘৰলৈ আহে, আমি তেওঁক প্ৰেৰণা দিয়াটো উচিত। তেওঁ যদি ভুল কৰে, বয়োজ্যেষ্ঠসকলে সেই ভুলখিনিক খুব মৰমেৰে শুধৰাই দি তেওঁ যাতে সেই কাৰ্যত প্ৰৱৰ্তি থাকে তাৰ কাৰণে প্ৰেৰণা দিয়া উচিত। আমি যদি নিৰাশ কৰি পেলাওঁ, এতিয়া সি যদি, কাৰণ তাহাঁতৰ মনবিলাক হ'ল কি, শিশু অৱস্থাত, কৈশোৰ অৱস্থাত, যৌৱন অৱস্থাত মানুহৰ মনবিলাক এনেকুৱা ক্ষিপ্ৰ গতিত চলি থাকে, কিবা এটা কৰিব লাগে। যদি এইটো কৰিব নোৱাৰে সেইটো কৰিব, তেতিয়া গৈ কোনোবা দুষ্টৰ সংগ ল'ব, মদ ভাং খাব, কিবা খাব, তেতিয়াওতো আপুনি ক'ব। এতিয়া কৰিব কি? সেইকাৰণে এনেধৰণৰ নিৰাশাজনক কথা সমাজত কেতিয়াও পৰিব্যাপ্ত কৰিব নালাগে। আপোনাৰ সন্তানে যদি ঈশ্বৰ কৰ্মত, পঢ়া শুনা, তাৰ যিখিনি দৈনন্দিন কৰ্ম, সেইখিনি কৰি যোৱাৰ সমসাময়িকভাৱে যদি তেওঁ ঈশ্বৰ সেৱা কৰিছে, ভক্তি, তাৰ ফলত তেওঁৰ লাভ কি হ'ব? প্ৰশ্ন এইটো যে ঠিক আছে বাৰু, তেওঁ ধৰ্ম কৰিলে, আধ্যাত্মিক জ্ঞান তেওঁৰ প্ৰাপ্তি হ'ল, তাৰ কাৰণে লাভ কি হ'ব? লাভ এইটোৱেই হ'ব যে আপুনি পিতৃ হিচাপে আপোনাৰ সন্তানৰ পৰা আপুনি উচিত সেৱা গ্ৰহণ কৰিব পাৰিব, প্ৰাপ্তি কৰিব পাৰিব। কাৰণ এগৰাকী আধ্যাত্মিক গুণসম্পন্ন সন্তানে গুৰুৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা জনাব লাগে, পিতৃ মাতৃৰ প্ৰতি কেনেকুৱা সেৱা আগবঢ়াব লাগে, সজ্জনৰ প্ৰতি কেনেধৰণৰ নৈতিক স্থিতি ৰাখিব লাগে, বয়োবৃদ্ধ লোকসকলৰ প্ৰতি সৎকাৰী মনোবৃত্তি কেনেকৈ আনিব লাগে, এই কথা আধ্যাত্মিক গুণসম্পন্ন ব্যক্তি এগৰাকীয়ে জানে, সন্তান এটাই জানে। যিখিনি কথা কোনো বিশ্ববিদ্যালয়ত শিকোৱা নাযায়, কোনো বিশ্ববিদ্যালয়ত, আমাৰ উজনি অসমৰে ঘটনা, ষ্টুডেণ্টছে নিজৰ শিক্ষকক মাৰি পেলালে। এনেকুৱা মানসিকতা কেনেকৈ সৃষ্টি হয়? শিক্ষা গুৰু। এনেকুৱা ভয়ংকৰ পৰিস্থিতি আমি দেখিম বুলি সপোনতো ভবা নাছিলো। নিজৰ সন্তানে মাতৃক মাৰি পেলালে, এনেকুৱা ভয়ংকৰ পৰিঘটনা। এইবোৰ কিহৰ কাৰণে হৈছে? এইবোৰ যান্ত্ৰিক মানসিকতাৰ কাৰণে। যান্ত্ৰিক মানসিকতাৰ পৰিণাম কি জানে? যান্ত্ৰিক মানসিকতাৰ শ্ৰেষ্ঠ পৰিণাম হ'ল আত্মহত্যা কৰে। যিখন সমাজত আত্মহত্যাৰ পৰিমাণ বাঢ়ে, জানিব যে তাত যান্ত্ৰিক জ্ঞানৰ সংখ্যা বাঢ়িছে, আধ্যাত্মিক জ্ঞানৰ সংখ্যা কমিছে। বিবাহ বিচ্ছেদৰ দৰে ভয়ংকৰ পৰিঘটনা সমাজত যেতিয়া বৃদ্ধি পাবলৈ ধৰে, বিচ্ছেদৰ ঘটনা, পিতৃৰ পৰা পুত্ৰ বিচ্ছেদ হৈ গৈছে, পত্নীৰ পৰা পতি বিচ্ছেদিত হৈ গৈছে, বন্ধুৰ পৰা বন্ধু বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে, গুৰুৰ পৰা শিষ্য বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে। এনে বিচ্ছেদিত পৰিঘটনা যদি সমাজত হ'বলৈ আৰম্ভ কৰিছে, জানিব যে তাত ঋণাত্মকতাৰ প্ৰভাৱ বাঢ়িছে, ধনাত্মকতাৰ প্ৰভাৱ কমি আহিছে। আধ্যাত্মিক জগতে একমাত্ৰ জগত, যিখন জগতে আপোনাৰ মানস পথত সকলো পৰিণামক ধনাত্মক দৃষ্টিভংগীৰে দিয়ায়। আপোনাৰ জীৱনত যদি সকলো শেষ হৈ যায়, বিনাশ হৈ যায়, তাৰপিছতো আধ্যাত্মিক জগতে ক'ব যে এতিয়াও একো শেষ হোৱা নাই, তাক পুনঃ গঢ়িব পৰাকৈ আপোনাৰ হাতত শক্তি সামৰ্থ্য বিদ্যমান আছে। কিন্তু নিৰাশাবাদীসকলে কি ক'ব?
যে আপোনাৰ আৰু কি থাকিল, আপুনিতো শেষেই হৈ গ'ল মানুহজন। দাও দাওকে জ্বলি থকা জুইত নিজৰ ঘৰ দুৱাৰ সম্পত্তি লেলিহান জুইত যেতিয়া দহি থাকে, কোনেও তাক পানী ঢালি ফায়াৰ ব্ৰিগেড আহি একো কৰিব পৰা নাই। নিজৰ স্ব উপাৰ্জিত সম্পত্তি ঘৰ সকলো জ্বলি গৈ আছে অগ্নিত। তেনেকুৱা অৱস্থাত যদি ব্যক্তি এগৰাকীক আপুনি গৈ কাষত দৃঢ়তাৰে ক'ব পাৰে যে আপুনি একো ইমান দুখ কৰিব নালাগে, একো হোৱা নাই, আপুনিতো ভালে আছে, আপোনাৰ সতি সন্ততিখিনিতো নিৰাপদে আছে, গতিকে এনেকুৱা 10টা বিল্ডিং আপুনি বনাই ল'ব পাৰিব, আপুনি নিৰাশ নহ'ব, আমি আছো নহয় আপোনাৰ লগত। এই বুলি ক'লে মানুহজনে কিন্তু লগে লগে কি হৈ যাব, স্থিৰ হৈ যাব। আৰু এইটো আধ্যাত্মিক গুণসম্পন্ন ব্যক্তিহে এনেকুৱা প্ৰেৰণা দিব পাৰে। কিন্তু নিৰাশাবাদী মানুহ কি বুলি ক'ব, ঋণাত্মক চিন্তাৰ মানুহে, যে তাকে চিন্তা কৰিছো, এতিয়া আপুনি কি লৈ জীয়াই থাকিব, চবতো শেষেই হৈ গ'ল, কাইলৈ পৰাতো আপোনাৰ সতি সন্ততি পথৰ ভিখাৰী হ'ব, কাঙাল হ'বলৈ গৈ আছে, আপোনাৰ জীয়াই থাকি কি হ'ব এতিয়া। যদি এইটো কথা কয়, আপুনি চাব যে দাও দাওকৈ জ্বলি থকা জুইকুৰাত তেওঁ জাপ মাৰি দিয়াটো একো ঠেক নাই, হয়তো মোৰনো কি থাকিল। গতিকে আপোনাৰ বাক্য আৰু বচন নিৰ্ণয় হয় আপোনাৰ মস্তিষ্কত স্থিতি লৈ থকা আধ্যাত্মিক চিন্তা চেতনাৰ ওপৰত। সেইকাৰণে এগৰাকী ব্যক্তিক, ধাৰ্মিক ব্যক্তিক, ঈশ্বৰৰ প্ৰতি সদ্ভাৱনা, গুৰুৰ প্ৰতি শ্ৰদ্ধা থকা ব্যক্তিৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তি হ'ল তেওঁ নিজেও তৰিব পাৰে, আনকো তৰাই ৰাখিব পাৰে। সেইকাৰণে ভাগৱত শাস্ত্ৰ আৰম্ভ হ'ল মৰিলোৰ পৰা আৰু শেষ হৈছে তৰিলোৰ। মহাৰাজ পৰীক্ষিতে মইতো মৰিলো, 7 দিনৰ ভিতৰত মোক তক্ষকে মাৰি পেলাব খাই। যেতিয়া পৰম ধনাত্মক চিন্তাৰ নিৰ্গুণবাদী পুৰুষ শুকদেৱ তেওঁৰ সন্মুখত বিদ্যমান হ'ল, শুকদেৱে ক'লে একো হোৱা নাই তোমাৰ, কি হৈছে, তুমিতো তৰিলা, তৰণৰ উপায় হ'ল তোমাৰ কাৰণে। আৰু সেইকাৰণে সদু শেষত ভাগৱতৰ সামৰণিত শুকদেৱৰ ওচৰত দণ্ডৱত প্ৰণিপাত কৰি পৰীক্ষিতে কৈছে যে হে গুৰুদেৱ, মই তৰিলো। তৰণৰ উপায় আধ্যাত্মিক জগতে প্ৰদান কৰিছে প্ৰভু, নিৰাশাবাদী হৈ লাভ নাই। আৰু ঋণাত্মকতা জীৱনৰ পৰা বাদ দিব লাগে। সকলো কথাতে ঋণাত্মক দেখা লোকসকলৰ পৰা সংগ পৰিত্যাগ কৰিব লাগে। সি আপোনাক কেতিয়াবা বিপদত পেলাই দিব। কেতিয়াবা আপুনি যদি কিবা কাম কৰিবলৈ সিদ্ধান্ত লয়, যদি কেনেবাকে আপোনাৰ বন্ধুৰ তালিকাত যদি কোনোবা তেনেকুৱা নিৰাশাবাদী ঋণাত্মক চিন্তাধাৰাৰ যদি বন্ধু আছে, আৰু তেওঁ যদি কেনেবাকে গম পায় যে আপুনি এটা শুভ কাৰ্য সম্পাদন কৰিবলৈ লৈছে, তেওঁ একেষাৰে আপোনাক ক'ব, এইবিলাক কাম নাই, তুমি মিছাতে এইবোৰ ফচিবলৈ গৈ আছা। তেওঁ নকৰিবও পাৰে। কিন্তু যদি এগৰাকী পজিটিভ চিন্তাৰ, ধনাত্মক চিন্তাৰ যদি বন্ধু আপোনাৰ যদি আছে, তেওঁ ক'ব যে খুব ভাল, আমি আছো, আগবাঢ়ক, কৰিব লাগে। কৰ্ম আৰম্ভ কৰিলেহে তাৰ শেষ হ'ব, ভাল কাম সদায় কৰিব লাগে। সেইকাৰণে সেই প্ৰভুসকল, এইবোৰ নাটেক মায়া হয়, কিন্তু এই তাতেক নাটেক মায়া সিদিনা হ'ব যিদিনা আপুনি উচিত সংস্কাৰৰ জৰিয়তে তাক সুসংগবদ্ধ কৰিব নোৱাৰে। সন্তান আপোনাক ভগৱানে প্ৰদান কৰিছে, আপুনি সন্তানৰ পিতৃ হৈছে, সেইখিনি শেষ নহয়। সেই সন্তানক এগৰাকী জগতৰ কল্যাণকাৰী সত্তা হিচাপে প্ৰস্তুত কৰি তোলাটো আপোনাৰ কিন্তু পবিত্ৰ কৰ্তব্য। আৰু যদি আপুনি সেইমতে কৰিছে, তেতিয়াহ'লে আপুনি সফল হৈ গ'ল আপোনাৰ জীৱন। বহু পিতৃ মাতৃক দেখা যায় যে বহুত ধন সম্পত্তি থকাৰ পিছতো একমাত্ৰ দুৰাচাৰী সন্তান জন্ম হ'ল কাৰণে তেওঁৰ জীৱনত শান্তি নাই। আৰু তেওঁতো নিজৰ শান্তি নাই, তেওঁ আনকো অশান্তি কৰি ফুৰে। কাৰণ তেওঁৰ সতি সন্ততিৰ দুৰ্ব্যৱহাৰ তেওঁ গোটেই জীৱনত তেওঁ সেইবিলাক ভোগ কৰি থাকে, আৰু সেই ভোগ তেওঁ অকলে সহিব নোৱাৰি আনকো দি থাকে। এনেকুৱা ঘটনাও দেখাব। সেইকাৰণে সেই অৰ্থতে মহাপুৰুষে ইয়াক তাতেক নাটেক মায়া বুলি কৈছে। গতিকে সততে চিন্তিয় কৃষ্ণৰ চৰণ, মৰণ এভো নেদেখা। গতিকে কৃষ্ণৰ চৰণ চিন্তা কৰে, কাৰণ ই জগতৰ শ্ৰেষ্ঠ কৰ্ম। মহাপুৰুষ মাধৱদেৱে লিখিলে নামঘোষাত
মানে প্ৰভুসকল মহাপুৰুষ মাধৱদেৱে নামঘোষাত এটা বস্তু লিখিছে, ভজহু গোবিন্দ মূঢ় স্মৰহু গোবিন্দ মূঢ় অন্তকালে গোবিন্দেহে ৰাখিবন্ত নৰাখিব দুক্ৰিয় কৰণে। এইটো নামঘোষাৰ শ্লোক। মই দেখিলো যে অসমৰ বিভিন্ন পণ্ডিতে ইয়াৰ ব্যাখ্যা কৰিছে, কিন্তু এই ব্যাখ্যাত দেখা যায় যে দুক্ৰিয়কৰণ শব্দটো তেওঁলোকে ব্যাখ্যা কৰিছে কি, যে কোনো দ্বিতীয় ব্যৱস্থাৰ দ্বাৰা আপুনি মুক্তি পাব নোৱাৰে। এই কথা মাধৱদেৱে সিদ্ধান্ত দিব বুলি মোৰ মনে নধৰে। কি মাৰ্গেৰে কোন মুক্তি হৈছে এই কথা কোনেও আজিলৈকে ক'ব পৰা নাই। কিন্তু আপুনি কৰ্মকাণ্ডৰে মুক্তি লাভ কৰিছে নে, জ্ঞান কাণ্ডৰে মুক্তি লাভ কৰিছে নে, ভক্তি কাণ্ডৰে মুক্তি লাভ কৰিছে, ইয়াৰ সিদ্ধান্ত কোনেও দিব নোৱাৰে। এইটো ঈশ্বৰে জানে কোন কেনেকে মুক্ত হৈ আহিলে। আমি যিবিলাক ব্যক্তিয়ে একদম শৰণত ধৰি ললো, বিলীন হৈ আছো, আমাৰ যিবিলাক মুৰব্বী বা প্ৰকাণ্ড বিদ্যুৎ ভক্ত পণ্ডিতসকল ইতিমধ্যে আমাক এৰি থৈ জগতলৈ গুচি গৈছে, তেওঁলোক এতিয়া বৈকুণ্ঠতে আছে নে নৰকতে আছে, তাৰ হিচাপ কাৰ হাতত আছে? লিষ্টখন কাৰ হাতত? কোনেও দিব নোৱাৰে। মই এটা উদাহৰণ দিওঁ আপোনাক। এজন সন্ত পুৰুষে এদিন কৰবালৈ গৈ আছিল, যাওঁতে এখন অৰণ্যৰ মাজেৰে যাব লাগে। সেই অৰণ্যৰ মাজেৰে যাব লাগে কাৰণে গাঁৱৰ মানুহবিলাকে ক'লে যে হে সন্ত পুৰুষ, আপুনি এই অৰণ্যখনৰ মাজেৰে যাব নালাগে। কিয়? বোলে এই অৰণ্যখনত এজন দস্যু আছে ভিতৰত, তেওঁ মানুহ মাৰে কাটে, সেইটোৱে কাম। দিনত যাব, অলপ ইফালেৰে ঘূৰি যাব। কৈছে যে মইতো যাব লাগে, মোৰতো কাম আছে খুব জৰুৰী। যি হয় হ'ব আৰু। তেওঁ বেলাই পোহৰে পাৰ হ'ব পাৰিলে, কিন্তু অৰণ্যখন বহুত দীঘলীয়া আছিল কাৰণে সন্ধিয়া লাগিব। সন্ধিয়া আৰু অৰণ্যত খোজ কাঢ়িব নোৱাৰে, পদে পদে ভয়, জীৱ জন্তুৰ ভয়। তেতিয়া তেওঁ কি কৰিলে, সিদ্ধান্ত ললে যে মই এতিয়া অৰণ্যৰ মাজত সোমালো, উভতি যাবও নোৱাৰো, আৰু বাঘ ভালুকে দেখিলেতো মোক খাই পেলাব, তাতকে মই এই দুষ্টজনৰ ঘৰতে এক ৰাতি থাকো। কাৰণ বাঘ সিংহক মই হাতযোৰ মোক নাখাব বুলি ক'লেতো নুশুনিব, কিন্তু দুষ্টজনৰ যদি মই ভৰিত ধৰো যে মোক জীয়াই ৰাখা, নামাৰিবা, মোৰ কি আছে লৈ লোৱা তুমি, এই বুলি ক'লেতো কিজানি মানিব। এইটো মানুহে হয়তো দুষ্ট হলেও। এই বুলি দুষ্টজনৰ ঘৰলে বীৰ দৰ্পে তেওঁ গৈ থাকিলে। দুষ্টজনে বাহিৰত দেখিছে যে বা এইজন কোন, মোৰ নাম শুনিলে মানুহ ভয়ত পলাই পত্ৰং দিয়ে, এইজনে ইমান নিৰ্ভীকভাৱে মোৰ ওচৰলৈ আহি আছে, এই মানুহ নহয়, এইজন মানুহ হবই নোৱাৰে, এইজন কোনোবা দেৱপুৰুষ, ঈশ্বৰ পুৰুষ, শক্তিবান পুৰুষ, মোতকেও শক্তিবান হ'ব লাগিব। এই কথা ভাবি সেই দুষ্টজনে আগবাঢ়ি আহি পেলাই তেওঁক প্ৰণাম জনালে। প্ৰণাম সেই সন্তজন, কি উদ্দেশ্যে আপুনি মোৰ ওচৰলৈ আহিলে? বোলে একো উদ্দেশ্য নাই, মই নিশাটো তোমাৰ ঘৰত কটাব খুজিছো, মই অমুকলৈ যাম, অৰণ্যত মোক বাঘ সিংহৰ কাৰণে নিৰাপত্তা নাই, তোমাৰ ওচৰলৈ আহিছো। দুষ্টই ভাবিলে এই মোক পৰীক্ষা কৰিবলৈ আহিছে, আৰু বা কি কৰে। খুব সেৱা কৰিলে একদম মনে প্ৰাণে। এই আপুনি চিন্তাই কৰিব নালাগে, একদম মই গোটেই ৰাতি প্ৰহৰা দিম আপোনাৰ কাৰণে, মোৰ বহুত বাহুবল আছে, পৰাক্ৰম আছে, নিশ্চিন্তে আপুনি থাকক। এই বুলি সেই সন্তজনৰ তেওঁ এনেকুৱা শুশ্ৰূষা কৰিলে হিচাপ নাই। নিজে সুন্দৰ সুস্বাদু অন্ন ৰান্ধিছে, তেওঁ আগত দিছে, জলপান দিছে, চব দিছে, আৰু দি মেলি সুন্দৰ বিচনা কৰি দিছে, খুৱাই ৰাখিছে, গোটেই বিনিদ্ৰ ৰজনীৰে গোটেই ৰাতি প্ৰহৰা দিছে, আৰু খুব সোনকালে তেওঁ উঠিছে, উঠি স্নান আদি কৰি তেওঁ নাম লৈছে। তাৰপিছত কৈছে আপুনি যাবৰ হ'ল বোলে, যাবৰ হ'ল। এই বোলে একদম অৰণ্যখন আগুৱাই দি থৈ নিৰাপদ জেগাত এৰি দি থৈ তেওঁ আহিছে। যথা সময়ত সন্তজনৰো মৃত্যু হ'ল আৰু দুষ্টজনৰো মৃত্যু হ'ল। স্বৰ্গত আহি যেতিয়া ধৰ্মৰাজ যমৰ সন্মুখত বিচাৰ আৰম্ভ হ'ল দুজনৰে, চিত্ৰগুপ্তই ক'লে যে এওঁৰ জীৱনত কেৱল পাপ আৰু পাপ, নৰহত্যাৰ পাপ, কিন্তু এওঁ জীৱনত এদিন সন্ত এজনৰ এনেকুৱা শুশ্ৰূষা কৰিলে,
সাধু পুৰুষ এজনক এনেকুৱাকে শুশ্ৰূষা কৰিলে যাৰ পৰিণাম স্বৰূপত তেওঁ এটা দিন স্বৰ্গ সুখ লাভ কৰিব পাৰে, সেইটো বিধান। আৰু বাকী সময় তেওঁ নৰকত থাকিব, একদম ইন্দ্ৰস্থানত বহি পেলাই স্বৰ্গ সুখ প্ৰাপ্তি কৰিব, এইটো তেওঁৰ প্ৰাপ্তি। আৰু সন্তজনক ক'লে কি যে তেওঁৰ জীৱনত কেৱল পুণ্য আৰু পুণ্য, কেৱল পুণ্য কৰ্ম কৰিছে, কিন্তু এদিন তেওঁ দুষ্টৰ সংগত থাকি দুষ্টৰ হাতে এসাঁজ খায়, দুষ্ট লোকৰ উপাৰ্জিত অন্ন খোৱাৰ কাৰণে তেওঁ এদিনৰ কাৰণে নৰক ভুগিব লাগিব, বাকী স্বৰ্গত থাকিব, সুখত থাকিব। এতিয়া আপোনালোকে সিদ্ধান্ত লওক, দুজনে কি কৰিব। দুষ্টজনে ক'লে যে মইতো গোটেই নৰকতেই থাকিব লাগিব গোটেই জীৱন, এদিনহে স্বৰ্গ সুখ, প্ৰথমতে মই স্বৰ্গ সুখটোকে লৈ চাব খুজিছো, তাৰপিছত আৰু যি হয় হ'ব। তেওঁক এদিনৰ কাৰণে ইন্দ্ৰাদিৰ ক্ষমতা সম্পন্ন স্বৰ্গ সুখ প্ৰদান কৰা। এই যে এদিন তেওঁ ইন্দ্ৰৰ সম শক্তিবানেৰে স্বৰ্গ সুখ প্ৰাপ্তি কৰিলে, সিদিনাখনে তেওঁ কি কৰিলে, অনেক ধন সম্পত্তি দান কৰিলে, যজ্ঞ কৰিলে, পূজা কৰিলে, ভগৱানৰ সাধনা কৰিলে, সন্ত দেৱৰ্ষি মহৰ্ষি বিলাকক আমন্ত্ৰণ কৰি আদি তেওঁলোকক অধিক অধিক শুশ্ৰূষা কৰিলে এদিনত। কৰাৰ ফলত তেওঁৰ ইমান পুণ্য বাঢ়িলে যে এই যে তেওঁৰ নৰক ভঞ্জন কৰিব লগা আছিল সেইবিলাক চব নাইকিয়া হ'ল। আৰু সন্তজনে ক'লে কি যে মইতো গোটেই জীৱন স্বৰ্গ সুখতে অতিবাহিত কৰিব লাগিব, এই এটা দিন নৰক, গতিকে সেইটো দিন মই প্ৰথম ভোগ কৰিলো, তাৰপিছত বাকী। আৰু তেওঁক প্ৰথম এটা মানে যুগ হিচাপে তেওঁক জন্ম দিলে, যুগ তেজ পিয়া যুগ। আৰু যুগ হিচাপে আহিয়ে পৃথিৱীত তেওঁ প্ৰথম দিনাই তেওঁ ধুনীয়া মানে গাই এগৰাকীৰ অৰণ্যত ৰক্ত পান কৰিলে, সন্ত হৈও তেওঁৰ আত্মাই গৌ ৰক্ত পান কৰিলে, যাৰ কাৰণে তেওঁ ৰৌৰৱ নৰকত আৰু পতিত হ'বলগীয়া হয়। দিনক দিনে তেওঁৰ নৰকৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিলে, যে তেওঁৰ স্বৰ্গ সুখ আৰু তেওঁৰ জীৱনত প্ৰাপ্তি। আটাইতকৈ ডাঙৰ কথা এই কথাটো কোৱাৰ প্ৰয়োজনীয়তা এইটোৱেই যে মানুহে মনুষ্য জীৱনত সৰ্বদা দুষ্টজনৰ সংগ পৰিত্যাগ কৰিব লাগে। প্ৰয়োজনত তেওঁ অৰণ্যত যদি সিংহৰ হাতত যদি তেওঁৰ মৃত্যু হ'লহেঁতেন তেতিয়াহ'লে তেওঁৰ এইটো গতি নহ'লহেঁতেন, কিন্তু একমাত্ৰ তেওঁৰ জীৱনৰ মোহৰ প্ৰতি মোহাচ্ছন্ন হৈ দুষ্টজনৰ গৃহত কটাই পেলাই দুষ্টৰ হাতে অন্ন গ্ৰহণ কৰাৰ ফলশ্ৰুতি পৰিণাম প্ৰাপ্তি। সেইকাৰণে ভগৱান কৃষ্ণই আদৰ্শ দিছে যে সোণৰ সজ্জাত সম্পূৰ্ণ ব্যয়বহুল ব্যৱস্থাৰে কৰাৰ পিছতো তেওঁ দুৰ্যোধন দুঃশাসনৰ সুখ গ্ৰহণ নকৰি বিদুৰৰ দৰে দুখিত জীৱনতো তেওঁ এটা নিশা কটাই পিছদিনা তেওঁ দ্বাৰকালে ভ্ৰমণ বা অৰ্জুনৰ ওচৰলৈ গমন কৰিছে। দুষ্টজনৰ সংগ সৰ্বদা পৰিত্যাজ্য। প্ৰভুসকল মনত ৰাখিব, সন্তৰ সংগ সাধু সংগ জগতত সাৰ, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাষাণ আছে। এই যিটো কৈছে যে গোবিন্দ ভজহু গোবিন্দ মূঢ় স্মৰহু গোবিন্দ মূঢ় অন্তকালে গোবিন্দেহে ৰাখিবন্ত নৰাখিব দুক্ৰিয়কৰণে, এই দুক্ৰিয়কৰণ শব্দটোৰ অৰ্থটো হ'ল কি যে ই এটা সংস্কৃত ব্যাকৰণৰ সূত্ৰ। এজন ব্ৰাহ্মণ পণ্ডিতে, তেওঁ উদাসীন ব্ৰাহ্মণ আছিলে, ত্যাগী ব্ৰাহ্মণ আছিলে, বিবাহ বাৰু কৰা নাছিলে, কিন্তু ৮০ বছৰৰ পিছত তেওঁৰ মনলৈ এটা ধাৰণা আহিল যে মই সংসাৰখন কৰাই ভাল, এই বুলি তেওঁ বিবাহ কৰিবলৈ মন মেলিলে ৮০ বছৰ বয়সৰ পিছত। সেই সময়ত এটা নিয়ম আছিল, এইটো শংকৰাচাৰ্যৰ দিনৰ ঘটনা। সেই সময়ত খুব কঠোৰ নিয়ম আছিল এইটোৱেই যে ব্ৰাহ্মণ পণ্ডিতসকলে যেতিয়া ব্ৰাহ্মণৰ কন্যা বিবাহ কৰাবৰ কাৰণে কইনা চাবলৈ ঘৰলৈ যায়, ছোৱালী চাবলৈ, তেতিয়াহ'লে ব্ৰাহ্মণৰ কন্যাবিলাকে ব্ৰাহ্মণ পুত্ৰবিলাকক ব্যাকৰণৰ সূত্ৰ সুধিছিল এখন কাপোৰৰ আঁৰৰ পৰা, আৰু সেই ব্যাকৰণৰ সূত্ৰসমূহ যথোচিতভাৱে যদি উত্তৰ দিব পাৰে তেতিয়াহে তেওঁৰ লগত তেওঁ বিবাহ আছিলে। সেইকাৰণে পাণিনি আদি সকলো ব্যাকৰণৰ সূত্ৰ তেওঁলোকৰ কণ্ঠস্থ আছে। ব্ৰাহ্মণ পণ্ডিতসকল গুৰুকুলত এইবোৰ শিক্ষা তেওঁলোকে গ্ৰহণ কৰিছে।
কথাটো এইটোৱেই যে ব্ৰাহ্মণসকলে যেহেতু প্ৰবক্তা ৰূপে জীৱন অতিবাহিত কৰিব লাগিব, যদি তেওঁ সূত্ৰই নাজানে, সংস্কৃতে নাজানে, দেৱভাষাই যদি তেওঁ নাজানে, শাস্ত্ৰৰে যদি জ্ঞান নাই, তেওঁ কেনেকে মোক ৰাখিব পত্নী হিচাপে? সেইকাৰণে তেওঁ পুনৰ সূত্ৰসমূহ মানে আওৰাব ধৰিলে। তাত দুক্ৰিয়কৰণ বুলি যিটো সূত্ৰ, সেইটো সূত্ৰত তেওঁ দুক্ৰিয়কৰণ শব্দতে তেওঁৰ মুখত নুফুটা হ'ল, কাৰণ তেওঁৰ দাঁত সৰি গৈছে ইতিমধ্যে, 80 বছৰ পাৰ হৈছে। সেইকাৰণে তেওঁ দুক্ৰিয়কৰণ এনেকে বাৰে বাৰে ৰতি থাকিল দুক্ৰিয়কৰণ। হেন সময়তে শংকৰাচাৰ্য সেইফালে যায়। জগতগুৰু ভগৱান শংকৰাচাৰ্য যেতিয়া সেইফালে গুচি গ'ল, তেতিয়া তেওঁ সুধিলে যে এইজনৰ কি হৈছে ব্ৰাহ্মণৰ? বোলে এনেকুৱা এনেকুৱা কথা গুৰুদেৱ, বিবাহ পাতিব, সেইকাৰণে এইবিলাক মস্ত কৰি আছে। তেতিয়া শংকৰাচাৰ্য আহি তেওঁৰ আগত এটা শ্লোক মাতিছে, ভজহু গোবিন্দ মূঢ় স্মৰহু গোবিন্দ মূঢ় ভজহু গোবিন্দ মূঢ় মতে অন্তকালে গোবিন্দ। মানে তেওঁ কোৱাৰ প্ৰয়োজনীয়তা এইটো আছিল যে তোমাক অন্তকালে গোবিন্দহে ৰক্ষা কৰিব, তোমাক দুক্ৰিয়কৰণে ৰক্ষা নকৰে। তোমাৰ এতিয়া বয়স হৈছে, এতিয়া তুমি আৰু বিয়াৰ কথাটো বাদ দিয়া, সংসাৰৰ কথাটো বাদ দিয়া, ইমান দিনটো কটালাই এনেকে। এতিয়া তুমি আৰু দুক্ৰিয়কৰণৰ সূত্ৰ মুখস্থ কৰি লাভ নাই, তুমি ঈশ্বৰ সাধনাত লাগা, সেইটোহে তোমাক ৰক্ষা কৰিব। এই কথাটোকে মহাপুৰুষ মাধৱদেৱে নামঘোষালৈ লৈ আহিছিলে। গতিকে মাধৱদেৱৰ অধ্যয়ন কিমান বিশাল আৰু পৰিসৰযুক্ত আছে সেই বস্তুটো। এই দুক্ৰিয়কৰণে আপোনাক ৰাখিব নোৱাৰে, কোনো বিদ্যায়তনিক শিক্ষা সূত্ৰই আপোনাৰ জীৱনক ৰক্ষা কৰিব নোৱাৰে। বিদ্যায়তনিক আপোনাৰ জীৱনত প্ৰাপ্ত যি বিদ্যা শিক্ষাই আপোনাক এটা ভাল চাকৰি দিব, আপোনাক জীৱন জীৱিকা দিব পাৰে, কিন্তু আপোনাৰ জীৱনৰ যিটো পৰম সাধনাৰ প্ৰাপ্তি হৈ মনুষ্য জীৱনক সাৰ্থক কৰাৰ যিটো ব্যৱস্থা, সেইটো কিন্তু দিব নোৱাৰে। সেইটো আধ্যাত্মিক বিশ্ববিদ্যালয়হে দিব। আধ্যাত্মিক বিশ্ববিদ্যালয় বেলেগ নহয়, স্বয়ং ভাগৱত। কাৰণ এই ভাগৱতক উদ্ধৱৰ আগত উদ্ধৱে সুধিছিল ভগৱান কৃষ্ণ, কাৰণ আজি আৰু আমি সেই পৰ্যায়লৈ যাবই নোৱাৰিম, আমি সামৰিব লাগিব। তেওঁ কৈছে যে হে প্ৰভু, তুমি থাকোঁতেই এই জগতত ইমান আহুকা, তুমি এতিয়া বৈকুণ্ঠ প্ৰয়াণ কৰিবলৈ লৈছা, ইয়াৰ পিছত পৃথিৱীক কোনে ৰক্ষা কৰিব মানুহ? তেতিয়া প্ৰবিষ্টায়ম ভাগৱতম অৰ্ণৱে, ভাগৱতৰ সাগৰত ভগৱান প্ৰবিষ্ট হৈছিলে, সোমাইছিলে। সেইকাৰণে কৈছে তেনায়ং বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাশিনী। ভাগৱত শাস্ত্ৰ সেৱা কৰিলে, সেৱনাত শ্ৰৱণাত শুনিলে, আজি আপোনালোকে যেনেকে শ্ৰৱণ কৰিছে, পাঠাত কোনোবাই পাঠ কৰিলে, দৰ্শনাত পাপনাশিনী। যদি ভাগৱত দৰ্শনো কৰে, দৰ্শন কৰি যদি তেওঁ অন্তঃকৰণে সেৱা লয়, তাৰ পৰাও তেওঁৰ জীৱনৰ সৰ্বোচ্চ পাপ মুক্ত হৈ যাব। একাদশ স্কন্ধতে এই কথা বৰ্ণন কৰিছে প্ৰভুসকল, ভাগৱতক কেনেকে দৰ্শন কৰিব মানুহে, কৃষ্ণদক সংবাদত বৰ্ণন কৰিছে।